My dear viewers and learners, welcome, Namaskar. Class 6 New Mathematics, Chapter 7. Here this is Kori Sawahas, Exercise 7.9. Here our video 7.8 look bujoisil. Here this is egg number 2. Tolor bhognankhor jurburok tulona kora. Ami tulona koribo lage. Kuntu dangor kuntu horu. Prothome ami 7/3 আৰু 5/8 এটুক তুলনা কৰিম প্ৰথমে আমি দেখিলো ভগ্নাংশটোৰ আমি হৰ দুটাৰ কি কৰিব লাগিব লসাগু উলিয়াব লাগিব 3 আৰু 8 ৰ লসাগু কিমান দুটা বেলেগ বেলেগ আছে কাৰণ আমি 3 গুণ কিমান হ'ব 24 আমি পূৰণ কৰি দিব পাৰো তাৰ মানে 3 আৰু 8 ৰ ভিতৰত কোনো কমন ফ্যাক্টৰ নাই বা কমন উৎপাদক নাই এখানে আমি পূৰণ কৰি দিব লসাগুটো আমি কিমান পালো 3 8 গুণ 24 এটা আমি সমান ভগ্নাংশলৈ লৈ যাম 7/3 আমি 7/3 লিখি দাও যেটো আমাৰ ইয়াত হৰটো কিমান আছে 3 তেনে 24 হ'লে 3 লগত আমি কিমান পূৰণ কৰিব লাগিব 8 তেনে আমি যেহেতু আমি হৰ লগত 8 পূৰণ কৰিলো লবৰ লগত আমি 8 পূৰণ কৰিম তুমি কিমান হ'ব 7 8 গুণ 56 56 আৰু 3 8 গুণ 24 আকৌ ইয়াত এই ভগ্নাংশটো দেখিলো আমি হৰটো 8 আছে তেনহলে আমি 24ক 8 ৰ হৰণ কৰি কিমান 3 পাম 3 গুণ 24 তাৰ মানে 8 ৰ লগত আমি কিমান পূৰণ কৰিলে 24 হ'ব 3 তেনে আমি যেহেতু আমি হৰৰ লগত পূৰণ কৰিলো আমি লবৰ লগত একেই সংখ্যাটো পূৰণ কৰিব লাগিব তো 3 5 গুণ 15 হ'ল আৰু ইয়াত 3 8 গুণ 24 তাই আমি দেখিলো যে 56 টু 15 তকৈ ডাঙৰ গতিকে 56/24 কি হ'ব 15/24 তকৈ ডাঙৰ হ'ব তাৰ মানে কোনটো ডাঙৰ হ'ব 7/3 ভগ্নাংশটো ডাঙৰ গতিকে আমি লিখিব পাৰো 7/3 5/8 তকৈ ডাঙৰ এটা আমি পিছৰলৈ আগবাঢ়িলো ইয়াত আছে 4/9 আৰু 7/10 ইয়াত আমি দেখিলো 9 আৰু 10 ৰ ভিতৰত কোনো কমন ফ্যাক্টৰ নাই অকল একৰ বাহিৰে এখানে আমি দুটা পূৰণ কৰি দিলে লখাব পাই যাম 9 দুগুণ কিমান হ'ব 90 আকৌ একেই আমি দেখিলো হৰটো 9 আছে 9 লগত কিমান পূৰণ কৰিলে 90 হ'ব 10 আমি লব লগত 10 দিলো 4 দুগুণ 40 9 দুগুণ 90 ইয়া 10 আছে কিমান পূৰণ কৰিলে 90 হ'ব আমি দেখিলো 9 পূৰণ কৰিলে 90 হ'ব তানে আমি লব লগত দিম 7 9 গুণ 63 90 আমি দেখিলো 40 63 তকৈ সৰু তানে হলে কি হ'ব 40/90 63/90 তকৈ সৰু হ'ব তাৰ মানে এটো মান কিমান আছিল 4/9 তাৰ মানে গতিকে 4/9 7/10 তকৈ সৰু ইয়াত আছিল 6/5 আৰু 8/13 আমি দেখিলো যেটো হৰ আছে 5 আৰু 13 ৰ কমন ফ্যাক্টৰ নাই তানে 5 আৰু 13 লখাও কিনো 5 আৰু 13 পূৰণ কৰিলে 5 13 কিমান 65 তেনে হলে আমি দেখিলো ইয়াত আমি দেখিলো হৰটো 5 আছে কিমান পূৰণ কৰিলে 65 হ'ব 13 ওপৰতে দাই দিম তেনে 5 13 65 হ'ল আৰু 6 13 কিমান 3 গুণ 18 6 গুণ 6 78 ইয়া 13 আছে কিমান পূৰণ কৰিলে 65 হ'ব 5 তো ওপৰতে 5 দিম 5 8 গুণ 40/65 ইয়া দেখিলে আমি 78 টু 40 তকৈ ডাঙৰ গতিকে 78/65 40/65 তকৈ ডাঙৰ গতিকে এটো 78 ৰ হেতু কিমান আছিল 6/5 6/5 8/13 তকৈ ডাঙৰ পিছৰলৈ আগবাঢ়িলো ইয়াত দিছে 3 সমস্ত 7/4 আৰু 4 সমস্ত 5/2 এটো মিশ্ৰ ভগ্নাংশত আছে আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম প্ৰথমে আমি লসাগু লৈ লৈছো 7 আৰু 5 ৰ লসাগু কিমান হ'ব 5 7 গুণ 35 এটা মিশ্র ভগ্নাংশ আমি আসলে আমি অপ্রকৃত ভগ্নাংশ কি করব এটো পূরণ করব 3 7 গুণ 21 এর লই যোগ 21 আছে আর কিমান 25 25/7 এটো 4 5 গুণ 20 2 22 এটা হাতৰ লগত কিমান পূৰণ কৰিলে 35 হ'ব 5 তো পুরোটো 5 দিন 5 25 125 আর 5 7 গুণ 35 5 ৰ লগত কিমান পূৰণ কৰিলে 35 হ'ব 7 ইয়াতো 7 দিন 5 7 গুণ তো 35 হ'ব আর এখানে 7 গুণ 14 4 7 গুণ 14 15 তাই আমি দেখিলো 125 154 তকৈ সৰু এটো সৰু গতিকে কি হ'ব
125/35 কি হ'ব সৰু হ'ব 154/35তকৈ গতিকে ইয়াৰ ভগ্নাংশটো কি আছিলে 3 সমস্ত 7/4 কাটকে সৰু হ'ব 4 সমস্ত 5/2তকৈ সৰু হ'ব 2 নম্বৰটো দিছিলে তলৰ ভগ্নাংশবোৰক ঊৰ্ধ্বক্ৰমত সজাওক ঊৰ্ধ্বক্ৰম মানে কি ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে যেনেকৈ 3 4 5 সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে সৰুৰ পৰা ডাঙৰলৈ এইটো কয় ঊৰ্ধ্বক্ৰম তেনেহ'লে আমি কি কৰিম এই যেহেতু আমাৰ 4টা দিছে ভগ্নাংশ তেনেহ'লে আমি প্ৰথমে লসাগু ল'ম 4 12 8 ইয়াত কিমান আছে 7 তো 4 12 8 আৰু 7 এই লসাগু কিমান হ'ব আমি একদম শৰ্টকাটত উলিয়াম তো 2 দি দিম কৰোঁ 2 2 4 6 2 12 4 2 8 7 থাকিলে তাৰপিছত 2 দি আকৌ 2 2 3 2 6 2 2 4 7 থাকিলে তাৰতো নাযায় কমন ফেক্টৰ নাই তেনেহ'লে আমি কি কৰিম পূৰণ কৰিলে 2 2 4 3 4 12 12 2 24 24ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 4 7 28 8 2 7 2 14 16 168 আমি একেবাৰে উজুতো কৰিব পাৰোঁ এইদৰে লসাগু উলিওৱাৰ এটা উজু প্ৰচেছ আছে 4 12 8 7 আমি এইদৰে কৰিব পাৰোঁ যিহে আমি দেখিলোঁ যে কোনটো দেখা যায় যেনেকৈ 12 আছে ডাঙৰ 4ৰেতো 12ক ডিভিজিবল তেনেহ'লে আমি 4টো কাটি দিব পাৰোঁ তেতিয়া বাকীটো আমি ল'ব পাৰোঁ যেনেকৈ আমি যদি 2 দি লওঁ 6 হ'ব এইটো 4 হ'ব এইটো 7 হ'ব আকৌ 2 দি দিলে 3 2 6 2 2 4 7 পুৰা 7 2 14 3 14 3 14 42 42ৰ লগত আমি 2 2 4 পূৰণ কৰিলোঁ 4 2 8 4 4 হ'ল 168 তো লসাগু কিমান পালোঁ 168 এতিয়া আমি দেখিলোঁ ইয়াত প্ৰথমে 6/4 আছে তো 4ৰ লগত কিমান পূৰণ কৰিলে 164 হ'ব আমি কি কৰিম 4ৰ লগত কিমান পূৰণ কৰিলে 168 হ'ব আমি কি কৰিম 168ক কি কৰিব লাগিব 4ৰে হৰণ কৰি দিব লাগিব কিমান হ'ব 4 4 গুণ 16 8 4 2 8 42 42 তলতো দিলোঁ ওপৰতো দিব লাগিব তো পূৰণ কৰিলে কিমান হ'ব 6 2 12 2 4 4 24 25 আৰু তলত 4 2 8 4 4 মানে 168 হ'ব তো 12 আছে এতিয়া 168ক যদি 12ৰে হৰণ কৰি কিমান পাম আমি ইয়াত দেখিলেও গম পাম 3 2 6 2 12 তাহলে কিমান থাকিলে 7 2 14 থাকিলে 14 হ'ব ইয়াত 14 দিব লাগিব 14 আৰু 12 পূৰণ কৰিলে তো 168 হ'ব আৰু এইটো 70 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 70ৰ লগত আমি 14 যদি পূৰণ কৰোঁ 4 7 গুণ 28 2 4 2 4 গুণ 4 5 6 7 গুণ 7 1 গুণ 1 8 13 2 238 এতিয়া 8 আছে আটো আমি 168 8ৰে হৰণ কৰিলে কিমান পাম 8 2 হ'ল 8 গুণ 8 একেবাৰে ইজি কথা আমি 8 যেনেকৈ ইয়াত 8 যদি ধৰোঁ আমি 2 2 4 4 গুণ 8 3 7 গুণ কিমান হ'ব 21 হ'ব আমি কি কৰিম 21 পূৰণ কৰিলোঁ ওপৰতো আমি 21 21 দিম তলত 168 হ'ব আৰু 21ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব 21ৰ লগত যদি আমি 11 পূৰণ কৰি কিমান হ'ব এইটো শৰ্টকাট কৰি দিলোঁ 1 3 2 2 3 1 2 3 1 এটা 7 আছে 7ৰ লগত কিমান পূৰণ কৰিলে 168 হ'ব মানে 168 আমি 7ৰে হৰণ কৰিলে কিমান পাম আমি যদি 7ৰে হৰণ কৰি কিমান 3 2 6 2 12 12 24 হ'ব তো ওপৰত আমি 24 দি দিলোঁ তেনেকৈ কিমান হ'ব এইটোতো 168 হ'ব আৰু 24ৰ লগত 13 পূৰণ কৰিলে কিমান হ'ব 24ৰ লগত যদি আমি 13 পূৰণ কৰোঁ 3 4 গুণ 12 3 2 গুণ 6 1 7 4 গুণ 4 2 গুণ 2 2 7 4 11 3 312 এতিয়া আমাৰ যেহেতু কি কৰিব লাগিব আমাক ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তেনেহ'লে আমি একেবাৰে সৰুটো কোনটো আছে ইয়াত আছে 252 238 231 312 মানে 231টো সৰু তো আমি কি লিখিম প্ৰথমে 231/168 তাৰপিছত ইয়াত কেনেকুৱা কিমান হ'ব 238/168 তাৰপিছত কোনটো হ'ব এইটো 252/168 তাৰপিছত হ'ব 312/168 তো আমি কি দেখিলোঁ তেনেহ'লে আমি ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব
ঊৰ্ধ্বক্ৰমত কোনটো প্ৰথমে আহিব প্ৰথমে একদম সৰুটো এইটো আহিব এইটোৰ কোনটো আছিলে এইটো 11/8 তাৰপিছত আছে 230 কোনটো এইটো 17/12 তাৰপিছত কি আছে 252 এইটো আছে 6/4 তাৰপিছত কোনটো আছিলে এইটো আছিলে 1/7/6 এইদৰে আমি ঊৰ্ধ্বক্ৰমত সজাব পাৰোঁ এইটোও দিছে ঊৰ্ধ্বক্ৰমত সজাবলৈ তেনেহ'লে আমি প্ৰথমে 9 6 15 আৰু 11 লসাগু উলিয়াই লওঁ 9 6 15 আৰু 11 কিহেৰে যাব এইটো দেখিছোঁ আমি 3 যাব 3 3 গুণ 9 3 2 গুণ 6 3 5 গুণ 15 11টা নাযায় আৰু তো কমন ফেক্টৰ নাই তেনে আমি পূৰণ কৰিব লাগিব 3 3 গুণ 9 9 গুণ 18 হ'ল ইয়ালৈকে তাৰপৰা 5 গুণ 55 কিমান হ'ব 5 8 গুণ 40 5 গুণ 5 কি হ'ব 9 আকৌ একেই হ'ব 0 9 তাৰমানে 990 লসাগু পালোঁ তো 9 লগত কিমান পূৰণ কৰিলে 990 হ'ব মানে 990ক আমি 9 হৰণ কৰি দিম তাৰমানে কি হ'ব 9 গুণ 9 9 গুণ 110 হ'ব ওপৰতে 110 দি দিলোঁ ঠিকে আছে ওপৰত কিমান হ'ব এই তলত 990 হ'ল ওপৰত 880 হয় নাই এতিয়া 6 আছে 6 আমি 990ক আমি 6 এৰে হৰণ কৰি দিম ইয়াতো 990 6 ক'ত আছে ইয়াত চালে গম পাম 3 গুণ 6 তেনে 5 55 লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 5 গুণ 15 5 কৰিলে 3 5 গুণ 15 কে হ'ল 165 পূৰণ কৰিব লাগিব মানে 165 তলততো 990 হ'ব সেইটো পূৰণ কৰিলে আৰু 165 লগত আমি কিমান পূৰণ কৰিব লাগিব 5 5 5 গুণ 25 5 গুণ 30 30 2 32 5 গুণ 5 5 3 8 825 এটা 15 আছে 990 15 ক'ত আছে ইয়াত চালে গম পাম আমি এই 3 5 গুণ 15 হৈ গ'ল তেনেহ'লে বাকী কিমান আছে 11 গুণ 22 22 লগত 3 পূৰণ কৰিলে 3 গুণ 66 আমি হৰ লগ দুটা উভয় পক্ষত পূৰণ কৰিব লাগিব তলত আমি 990 পাই যাম আৰু 66 লগত 14 পূৰণ কৰিলে কিমান হ'ব 4 গুণ 24 2 4 গুণ 24 26 6 গুণ 6 6 গুণ 6 4 6 6 12 6 7 8 9 924 এতিয়া 11 আছে তেনে কিমান পূৰণ 11 এইটো 11টো বাদ দিলে হ'ল বাকী এটা পূৰণ কৰি দিম 5 গুণ 10 আৰু 3 গুণ 9 তো 10 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 90 তো ওপৰতো 90 দিম তো কিমান হ'ব তলত 990 হ'ব আৰু 90 লগত 15 পূৰণ কৰিলে আমি 90 লগত যদি 15 পূৰণ কৰোঁ 9 পূৰণ কৰি দিওঁ 5 9 গুণ 45 5 কৰিলে 4 9 গুণ 9 9 4 13 আৰু 1350 এতিয়া যিহেতু আমাক ঊৰ্ধ্বক্ৰমে সজাব কৈছে তেনেহ'লে আমাৰ সৰুৰ পৰা সৰু কোনটো আছে এইটো আমি দেখিলোঁ 825 825/990 এইটো সৰু আছে তাৰপিছত কোনটো হ'ব 880 990 তাৰপিছত এইটো 924/990 শেষত 1350/990 এতিয়া আমি দেখিলোঁ ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব ঊৰ্ধ্বক্ৰমত কি হ'ব এইটোৰ মান তোমাৰ আছে এতিয়া 5/6 তাৰপিছত আহিব এইটো 8/9 তাৰপিছত আহিব এইটো 14/15 তাৰপিছত এইটো 1/11/4 এইটো হ'ব এতিয়া তলৰ ভগ্নাংশবোৰ অৰ্ধক্ৰম মানে কি আমি কি কৰিব লাগিব এবাৰ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব যেনে ডাঙৰ এনেকৈ ধৰা আমি 10 9 8 এইদৰে সজাব লাগিব তেনেহ'লে একেই ইয়াত 15 10 5 13 লসাগু ল'ব লাগিব 15 10 5 আৰু 13 লসাগু কি বনাব আমি 5 কৰিলে 3 5 গুণ 15 5 2 গুণ 10 5 গুণ 5 13 আৰু লিখিলে হ'ব এটা পূৰণ কৰি দিম 3 5 গুণ 15 15 গুণ 30 30 লগত 13 পূৰণ কৰিলে
13 আৰু কিমান পৰিলে 30 3 13 39 390 কিমান পালে আমি 390 তো 15 লগত কিমান পূৰণ কৰিলে 390 হ'ব 15 ক'ত পাম আমি 3 5 গুণ 15 তাৰে তোমাৰ 26 তাৰমানে ইয়াত 26 হ'ব ওপৰতে 26 হ'ব এটা তলত 26 আৰু 15 পূৰণ কৰিলে 390 পাম আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব 26 ৰ লগত 16 পূৰণ কৰিব লাগিব 6 6 গুণ 36 6 গুণ 12 12 3 15 6 গুণ 6 2 গুণ 2 6 6 5 11 2 3 4 416 তাৰপিছত 10 আছে 10 লগত কোন কৰিলে এটা একদম উজু কথা 39 হ'ব তো ওপৰতে 39 দিলোঁ 39 ৰ লগত আমি 7 পূৰণ কৰিম 7 9 গুণ 63 6 3 7 গুণ 21 21 আৰু 6 কিমান হ'ব 27 273 তলত 390 হ'ব তাৰপিছত 5 আছে 5 থাকিলে কিমান হ'ব 5 আৰু এইকেইটা তাৰ 3 গুণ 6 আৰু 6 লগত তাৰ পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 8 6 গুণ 6 78 এতিয়া 78 আমি দিলোঁ ইয়াত ওপৰতো 78 দিলোঁ 78 ৰ লগত 5 পূৰণ কৰিলে 390 হ'ব আৰু 70 ৰ লগত 4 পূৰণ কৰিলে 78 4 4 গুণ 32 3 4 গুণ 28 31 312 এইটো কিমান 13 আছে 13টা আছে তাৰ কিমান থাকিব 3 5 15 30 30 পূৰণ কৰিব লাগিব ওপৰতো 30 ইয়াত কি হ'ব 390 আৰু 15 লগত 3 15 45 450 আমি যেহেতু অৰ্ধক্ৰমত যাম ডাঙৰৰ পৰা সৰুলৈ ডাঙৰ কোনটো আছে 450 312 200 416 450 এইটো ডাঙৰ তাৰপিছত ইয়াৰ পিছত কোনটো হ'ব 416 ইয়াৰ পিছত কোনটো হ'ব এইটো 312 তাৰপৰা শেষত 273/390 তেতিয়া আমি অৰ্ধক্ৰমত সজালে কি হ'ব অৰ্ধক্ৰমত এইটোৰ মানটো কিমান আছিলে এইটো 1 2/13 তাৰপিছত আহিব 16/15 তাৰপিছত আহিব 4/5 শেষত 7/10 এইদৰে আমি অৰ্ধক্ৰমত সজাব পাৰোঁ পিছৰটো এইটো আমি অৰ্ধক্ৰমত সজাব লাগে তো প্ৰথমে 7 14 21 আৰু 7 লখাব উলিয়াম এইটো উজু হ'ব 7 গুণ 7 7 গুণ 14 3 7 গুণ 21 7 গুণ 8 3 গুণ 6 6 গুণ 42 ইয়াৰ লখা গ'ল 42 7ৰ লগত কিমান পূৰণ কৰি 42 হ'ব 6 6 গুণ 42 ওপৰতো 6 5 গুণ 30 6 গুণ 42 14 লগত কিমান পূৰণ কৰি 3 14 42 3 ইয়াত কি হ'ব 3 11 33 42 21 লগত কিমান পূৰণ কৰি 2 2 14 গুণ 28 42 7ৰ লগত কিমান পূৰণ কৰি 42 হ'ব 6 তো বদলে 6 তো এইটো কি হ'ব 42 কিন্তু এইটো 17 লগত আপোনাৰ 6 7 গুণ 42 2 6 গুণ 6 4 10 আমি অৰ্ধক্ৰমত সজাব লাগে ডাঙৰটো কোনটো আছে এইটো 102/42 তাৰপিছত কোনটো হ'ব 33 এইটো 11 কি আছে 33/42 তাৰপিছত এইটো 30/42 তাৰপিছত শেষত 28/42 তো অৰ্ধক্ৰমত সজালে কি হ'ব এইটোৰ মানটো কিমান আছে এইটো 2 3/7 তাৰপিছত 33 গুণ এইটো 11/14 তাৰপিছত 35/7 শেষত 14/21 এইদৰে আমি অৰ্ধক্ৰমত সজাব পাৰোঁ থ্যাংকস ফৰ ৱাচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 7.10 বুজাবলৈ যত্ন কৰা হ'ব থ্যাংক ইউ সো মাচ